Good morning, student. Welcome to the class. In this video, we'll be discussing the position of octahedral and tetrahedral void in a FCC crystal and number of octahedral and tetrahedral voids that can be present in any kind of crystal. So, before going to watch this video, I would like to request that please watch the previous video, because in that video we have already discussed the octahedral and tetrahedral void. So what is octahedral void and what is tetrahedral void? In which type of structure we will observe such type of voids, that has been discussed in earlier video. So if you have not watched that video, then there is no meaning of watching this video. Okay, so first do watch that video which was given in the last class, and after that watch this video, then only you will be able to get the idea. Okay, so in the last class we have discussed about the tetrahedral and octahedral void. Okay, so keneke octahedral or tetrahedral void form hoy hetu ami last class discuss korisu. So these two types of voids usually occurs when we pack two hexagonal two-dimensional close packed layer one above the other in order to get a three-dimensional close packed structure. So on placing the second layer of hexagonal sheet above the first layer of hexagonal sheet, we generally get two different type of voids, that means empty spaces. One is almost looking like a tetrahedron, therefore it is called tetrahedral void, and one is almost looking like a octahedron, which is known as octahedral void. But in that video, in previous class, we have discussed these voids that are present in closely packed structure. ঠিক আছে, তাৰমানে আমি কি কৰিছিলোঁ তাত যে ক্লোজলি যেতিয়া পেকড হৈ থাকিব, ইটোৰ লগত সিটো যেতিয়া ক্লোজলি লাগি থাকিব, এটমছবিলাক কনষ্টিটুৱেণ্ট এটমছবিলাক যেতিয়া ক্লোজলি ইটোৰ লগত সিটো লাগি থাকিব, তেতিয়াহ'লে ভইডছবিলাক দেখিবলৈ কেনেকুৱা সেইটো আমি লাষ্ট ক্লাছত পঢ়িলোঁ, যিটো তোমালোকে সেই ভিডিঅ'টোত এবাৰ চাই ল'বা আকবাৰ। এতিয়া কথাটো হ'ল কি, নৰ্মেলি যদিও আমি জানো যে এটমছবিলাক ইটোৰ লগত সিটো ক্লোজলি পেকড হৈ থাকে, কিন্তু আমাৰ সুবিধাৰ কাৰণে আমি কি কৰোঁ, সেই এটমছবিলাক ক্লোজলি পেক কৰি নাৰাখোঁ। আমি যেতিয়া এটা ক্ৰিষ্টেল আঁকো তেতিয়া আমি কেনেকৈ আঁকো, এটমছবিলাক ইটোৰ পৰা সিটো আঁতৰাই ৰাখোঁ। দেখিছানে, ইয়াত পিকচাৰত তোমালোকে দেখিছা এটমছবিলাক আমি আঁতৰাই ৰাখিছোঁ যাতে আমি ক্ৰিষ্টেলটোৰ জ্যামিতিটো বুজি পাওঁ। বাট একচুৱেলি দিছ এটমছ প্ৰেজেণ্ট ইন দ্য ক্ল'জেষ্ট ডিষ্টেঞ্চ। ইহঁতি প্ৰত্যেকেই কি কৰে, ইটো সিটোক টাচ কৰি থাকে, যিটো তোমালোকে লাষ্টৰ ভিডিঅ'ত দেখিছিলা। আমি তাত স্ফিয়াৰবিলাক ইটোৰ লগত সিটো টাচ কৰি আমি চাইছিলোঁ। ঠিক আছে, গোটেই স্ফিয়াৰ্ছবিলাক কনষ্টিটুৱেণ্ট এটমছ বুলি ধৰি লৈছিলোঁ, আৰু সেই এটমছবিলাক ইটোৰ লগত সিটো ক্ল'জলি পেকড হৈছিলে। কিন্তু এই ষ্ট্ৰাকচাৰকেইটাত আমি কি কৰিছোঁ, এই এটমছবিলাক ইটোৰ পৰা সিটো আঁতৰাই ৰাখিছোঁ। এৰেঞ্জমেণ্ট একেটাই আছে, কিন্তু এই যে এটমছবিলাক দেখিছা, ইহঁতক মেক্সিমাম ডিষ্টেঞ্চত ৰাখিছোঁ, ইহঁতক ইটোৰ লগত সিটো টাচ কৰি ৰখা নাই। কি কাৰণে, যাতে আমি তাহাঁতৰ ভিতৰৰ জিঅ'মেট্ৰিটো বুজি পাওঁ। এতিয়া যদি আমি সেই এটমবিলাক আঁতৰাই ৰাখোঁ, আমি যদি এক্সপাণ্ডেড ফৰ্মত ৰাখোঁ, তেতিয়াহ'লে আমাৰ ভইডটো কেনেকুৱা হ'ব বা কেইটা টাইপৰ ভইড আমি পাম, সেই বস্তুটো আমি ইয়াত ডিছকাছ কৰিম। ঠিক আছে বস্তুটো। চ' আমি টেট্ৰাহেড্ৰেল আৰু অক্টাহেড্ৰেল ভইড আজি ডিছকাছ কৰিম। সেই একেটাই বস্তু যোনটো আমি লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ, কিন্তু তাত আমি চাইছিলোঁ সেই বস্তুটো যেতিয়া ক্ল'জলি পেকড হৈ থাকে এটমবিলাক তেতিয়া কেনেকৈ হয়। আৰু আজি আমি চাম যে বস্তুটো যেতিয়া ক্ল'জলি পেকড হৈ, একেটাই বস্তু, বুজি পাইছেনে, একেটা বস্তুৱে মই কৈ আছোঁ, খালি আজি মই এইটো দেখাইছোঁ যে সেইবিলাক দেখিবলৈ কেনেকুৱা হ'ব যেতিয়া আমি এক্সপাণ্ডেড ফৰ্মত তাহাঁতক আমি চাম। ঠিক আছে, ফাৰ্ষ্ট তুমি চোৱা এই ষ্ট্ৰাকচাৰটোলৈ। এইটো হৈছে এটা কিউবিক ষ্ট্ৰাকচাৰ। ঠিক আছে, এইটো এটা FCC ইউনিট চেল নহয়নে? যদি তোমালোকে ভালকৈ এই কিউবিক ষ্ট্ৰাকচাৰটো চোৱা, এইটো এটা FCC ইউনিট চেল নহয়নে? FCC ইউনিট চেলত কি হয়, নৰ্মেলি 8টা এটম থাকে 8টা কৰ্ণাৰত। ইয়াত আছেনে 1 2 3 4 5 6 7 8 8টা এটম আছে 8টা কৰ্ণাৰ। আৰু FCCত কি থাকে, এই আঁচবিলাক মাজৰ আঁচবিলাক নাচাবা, 8টা এটম আছে 8টা কৰ্ণাৰত। লগতে FCCত কি থাকে, FCC ইউনিট চেলত যে প্ৰত্যেকটো ফেচত এটা এটা এটম থাকে। ইয়াত এইখন ফেচত এইটো আছে, এইখন ফেচ চোৱা, এইটো আছে, এইখন ফেচ তলৰ ফেচখন চোৱা, এইটো আছে, এইখন ফেচত আছে, এইটো আছে। তেনেকৈ এই মাজৰ ফেচখনত, এই সন্মুখৰ ফেচখনত এইটো আছে, আৰু বেক চাইডৰ ফেচখনত এইটো আছে।
সো ইয়াৰ প্ৰত্যেকটো ফেচতে কি আছে এটা এটা এটম আছে সো এইটো হৈছে এটা ফেচ চেণ্টাৰ্ড কিউবিক ইউনিট চেল এইটো হৈছে এটা ফেচ চেণ্টাৰ্ড কিউবিক ইউনিট চেল ঠিক আছে তাৰমানে এইটো কি জ্যামিতি হ'ব এইটো কিউবিক এৰেঞ্জমেণ্ট ঠিক আছে ইয়াত ক্লোজ পেকিংটো কি হয় এবিসি টাইপ ক্লোজ পেকিং হৈ আছে যোনটো আমি লাষ্ট ক্লাছত চাইছিলোঁ এবিসি টাইপ ক্লোজ পেকিংটো আমি ইয়াত দেখিম এতিয়া আমি সেই এবিসি টাইপ ক্লোজ পেকটোকে যদি এক্সপান্ড কৰি দিওঁ এক্সপান্ড কৰি দিলে আমি কি পাম এনেকুৱা টাইপৰ এটা আমি ইউনিট সেল আমি পাম ঠিক আছে লাষ্ট ক্লাছত আমি ক্লোজ পেক চাইছিলোঁ ক্লোজ পেক মানে এই এটমছবিলাক কি হৈছিলে ইটোৰ লগত সিটোৰ লগত গোট খাই আছিলে এতিয়া আমি কি কৰিছোঁ তাক এক্সপান্ড কৰি দিছোঁ বুজি পালা কথাটো এতিয়া চাওক এই এফচিসি সেলটো কোড থাকিব অক্টাহেড্রাল ভয়েড আৰু কোড থাকিব টেট্ৰাহেড্রাল ভয়েড তোমালোকে লাষ্ট ক্লাছত চাইছিলা যে এটা টেট্ৰাহেড্রাল ভয়েড কেইটা এটম দি পেলাই গঠিত হয় one tetrahedral void is formed by 4 atoms 4 connecting atoms okay 3 at the bottom and 1 at the top এতিয়া এই ইউনিট সেলটোত যদি আমি বক্স কৰি পেলাই এনেকৈ আসাস কৰিলে আমি ইয়াত বক্স বিলাক পাম তো আমি যদি এনেকৈ ধৰণে এইটো এৰেঞ্জমেণ্টত আমি ভগাই পেলাওঁ তেতিয়াহ'লে আমি কেইটা বক্স পাম বাৰু ওপৰত আছে 1 2 3 4 চাৰিটা বক্স আছে তলত আছে 1 2 3 4 চাৰিটা তাৰমানে টোটেল সৰু 8টা বক্স আমি ইয়াত পাম ঠিক আছে এই টেট্ৰাহেড্রাল ভয়েড কেনেকৈ ফৰ্ম হয় যিকোনো চাৰিটা লগ লাগিলে হ'ব এইটো এটা 1 2 3 4 এই চাৰিটা এটম যেতিয়া লগ লগাই দিম তেতিয়াহ'লে মই এটা টেট্ৰাহেড্ৰন পাম নে চোৱাচোন এইটো এটা টেট্ৰাহেড্ৰন হয়নে ঠিক আছে এইটো কি এটা টেট্ৰাহেড্ৰন হয় নহয় আমি দেখি আছোঁ চকুৰে যিটো আমি দেখি আছোঁ এইটো এটা টেট্ৰাহেড্ৰন এতিয়া এই বস্তুটোৱে হৈছে এটা টেট্ৰাহেড্রাল ভয়েড তাৰমানে এই চাৰিটা এটম যদি মই লগ লগাই দিওঁ মই যদি থুপাই দিওঁ তেতিয়াহ'লে কি হ'ব ইয়াৰ মাজত এইটো চেপৰ এটা সৰু খালী জেগা থাকি যাব এতিয়া মই এক্সপান্ড কৰি দিছোঁ কাৰণে এই টেট্ৰাহেড্ৰনটো ডাঙৰ হৈ গৈছে ঠিক আছে এক্সপান্ড কৰি দিছোঁ কাৰণে টেট্ৰাহেড্ৰনটো ডাঙৰ হৈ গৈছে কিন্তু যেতিয়া মই ইয়াক ক্লোজলি পেক কৰি দিম তেতিয়াহ'লে সেই টেট্ৰাহেড্ৰনটোকে সৰু হৈ আমি কি পাম এটা টেট্ৰাহেড্রাল ভয়েডছ এটা আমি পাম ঠিক আছে এতিয়া টেট্ৰাহেড্রাল ভয়েডছ ক'ত আহিছে চোৱা এই সৰু কিউবটোৰ ভিতৰত এটা টেট্ৰাহেড্রাল ভয়েড সোমাই গৈছে নে চাৰিটা এটম লগ লগাই পেলাই তেনেকুৱা ইয়াত কেইটা কিউব আছে টোটেল এই এফচিসি ইউনিট সেলটোত 8টা কিউব টোটেল আছে নে টোটেল সৰু 8টা কিউব আছে নে ধৰি পাৰিছে নে এ ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ফ'ৰ ওপৰত আছে 4টা বক্স তলত আছে 4টা বক্স সো টোটেল আমাৰ কেইটা আছে 8টা বক্স আছে সো এটা টেট্ৰাহেড্রাল ভয়েড আমাৰ কোড সোমাই যাব এই এটা সৰু বক্সত সোমাই যাব তেতিয়াহ'লে টোটেল টেট্ৰাহেড্রাল ভয়েডছ আমি কিমান পাম 8টা বক্সত 8টা আমি পাম নে সো এটা ইউনিট সেলত কিমানটা টেট্ৰাহেড্রাল ভয়েড আছে তেতিয়াহ'লে 8টা টেট্ৰাহেড্রাল ভয়েড আছে আৰু কেনেকৈ ধৰণে তাহাঁতি সোমাই থাকি দেখিছানে সো এটা এফচিসি ইউনিট সেলত আমি কিমানটা টেট্ৰাহেড্রাল ভয়েড পাম 8টা টেট্ৰাহেড্রাল ভয়েডছ পাম নেক্সট আমাৰ আহিলে যে অক্টাহেড্রাল ভয়েড কেইটা পাম অক্টাহেড্রাল ভয়েডটো ক'ত থাকে চোৱা অক্টাহেড্রাল ভয়েড কেনেকৈ ফৰ্ম হয় লাষ্ট ক্লাছত তোমালোকে চাই ল'বা ক্লোজলি পেক ষ্ট্ৰাকচাৰ তাত তোমালোকে চালে দেখিবা যে যদি আমি 6টা এটম একেলগে গোট খুৱাই দিওঁ তলত 3টা আৰু ওপৰত 3টা তেতিয়াহ'লে তাৰ মাজত যিখিনি খালী স্পেচ থাকি যায় এমটি স্পেচ থাকি যায় সেই স্পেচটোকে আমি কি বুলি কওঁ অক্টাহেড্রাল ভয়েড বুলি কওঁ এতিয়া সেই ক্লোজলি পেক স্ফিয়াৰবিলাক যদি আমি এক্সপান্ড কৰি দিওঁ তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ পাম এইটো এটা এফচিসি ইউনিট সেল এতিয়া আমি খালি এই এটমবিলাক দিছে নে এই এটমবিলাক যদি জোৰকৈ লগাই থৈছোঁ কানেক্টত থৈছোঁ তেতিয়াহ'লে আমি কি পাম ক্লোজ পেক ষ্ট্ৰাকচাৰ যোনটো আমি লাষ্ট ক্লাছত চাইছিলোঁ সেই বস্তুকেইটাকে আমি এবাৰ কি কৰিছোঁ এক্সপান্ড কৰি দিছোঁ এক্সপান্ড কৰি দিলত আমি এনেকুৱা এটা ষ্ট্ৰাকচাৰ পাম এতিয়া ইয়াৰ যদি তেনেকৈ ধৰণে আমি 6টা এটম যদি লগ লগাই দিওঁ তেতিয়াহ'লে আমি কি পাম দেখিছোনে এটা অক্টাহেড্ৰন এটা আমি পাইছোনে ইয়াত দেখিছেনে এইটো এটা অক্টাহেড্ৰন এটা হৈছেনে কেইটা এটম লগ লাগিছে 1 2 3 4 5 6 সো এইটো এটা কি ক'ম আমি অক্টাহেড্রাল ভয়েড তাৰমানে এই 6টা এটম যদি আমি থুপাই দিওঁ লগ লগাই দিওঁ যদি আমি ক্লোজলি পেক কৰি দিওঁ তেতিয়াহ'লে তাৰ মাজত যিটো এই অক্টাহেড্ৰনটোৱে সৰু হৈ পেলাই এটা সৰু খালী জেগা থাকি যাব সেই খালী জেগাটোকে আমি কি বুলি ক'ম অক্টাহেড্রাল ভয়েড আৰু সেই বস্তুকেইটা আঁতৰাই দিলত এই খালী জেগাখিনি ডাঙৰ হৈ পেলাই এটা ডাঙৰ অক্টাহেড্ৰন ফৰ্ম কৰিছে সো এটা ইউনিট সেলত অক্টাহেড্ৰনটো ক'ত থাকে দেখিলানে ই একদম চেণ্টাৰত থাকে আৰু কেইটা থাকিব ইয়াত এটাই থাকিব ঠিক আছে এনেকৈ ধৰণে 6টা এটম লগ লাগি পেলাই এটা ইউনিট সেলত কেইটা অক্টাহেড্ৰন থাকিব এনেকুৱা এটাই অক্টাহেড্ৰন থাকিব ঠিক আছে সো অক্টাহেড্রাল ভয়েডটো ক'ত থাকিব এফচিসি সেলৰ একদম মাজত এটা থাকিব আৰু এটা জেগাত থাকে সেইটো ক'ত এইটো এটা দেখিছানে এইটো এটা অক্টাহেড্রাল ভয়েড
এই অক্টাহেড্ৰেল ভইডটো ক'ত আছে ই একেবাৰে কৰ্নাৰত আছে কিন্তু এই অক্টাহেড্ৰেল ভইডটোৰ গোটেই পাৰ্টটো ক্ৰিষ্টেলটোৰ ভিতৰত সোমাই নাই এই অক্টাহেড্ৰেল ভইডটো ক'ত আছে অনলি 1/4 এৰিয়াহে এই ইউনিট চেলটোৰ ভিতৰত সোমাই আছে আৰু বাকী পাৰ্টটো কি হৈ আছে বাহিৰলৈ ওলাই আছে সো এই ই ক'ত আছে এই এইচটোত আছে সো অক্টাহেড্ৰেল ভইড ক'ত থাকে টেট্ৰাহেড্ৰেল ভইডটো আমি গম পালোঁ প্ৰত্যেকটো বক্সত এটা থাকিব সো টেট্ৰাহেড্ৰেল ভইড কেইটা থাকিব 8টা থাকিব অক্টাহেড্ৰেল ভইড ক'ত থাকিব ই এটা চেণ্টাৰত থাকিব আৰু এটা ক'ত থাকিব এই এইচটোত এই যে কৰ্নাৰটো এই এইচটোত লাগি থাকিব এই এইচত যিটো লাগি আছে সি অকল 1/4 পৰ্চনহে ভিতৰলৈ সোমাই থাকিব বাকী পাৰ্টটো কি হ'ব বাহিৰলৈ ওলাই থাকিব না বাকী বেলেগ ইয়াৰ ছাইডৰ ইউনিট চেলবিলাকৰ লগত কি কণ্ট্ৰিবিউট কৰি থাকিব পাৰ্টিচিপেট কৰি থাকিব কি কয় বাকীবিলাকলৈ সি কণ্ট্ৰিবিউট কৰিব শ্বেয়াৰ কৰি থাকিব ঠিক আছে তেতিয়াহ'লে এই সেলটো যদি আমাৰ এই যে অক্টাহেড্ৰেল ভইডটো আমি ক'ত পাইছোঁ এজত পাইছোঁ আমাৰ টোটেল কেইটা এজ আছে এনেকুৱা এটা কিউবত টোটেল কেইটা এজ থাকে 12টা এজ থাকিবনে 1 2 3 4 5 6 7 8 9 10 11 12 12টা এজ থাকিব টোটেল তো 12টা এজত এনেকুৱা কেইটা থাকিব 12টা অক্টাহেড্ৰেল ভইড থাকিব ঠিক আছে সো অক্টাহেড্ৰেল ভইড ক'ত থাকিব এটা থাকিব চেণ্টাৰত কমপ্লিটকৈ এটা ইউনিট চেলৰ ভিতৰত সোমাই থাকিব আৰু এটা আমাৰ প্ৰত্যেকটো এজত থাকিব কিন্তু এজত থকাটা কিমান দিব অনলি আমাৰ 1/4 হে দিব সো টোটেল নাম্বাৰ অফ ভইডছ কিমান হ'ব টোটেল নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভইডছ আমাৰ হৈ যাব 8 আৰু টোটেল নাম্বাৰ অফ অক্টাহেড্ৰেল ভইডছ কিমান হৈ যাব 1 এট দ্য চেণ্টাৰ প্লাছ 12 ইনটু 1/4 12টা এজত আছে 12টা এজত কিমানকৈ কণ্ট্ৰিবিউট কৰিব 1/4কৈ কৰিব সো টোটেল কিমান হ'ব 4 ইনটু 3 এফালে 3 থাকিব প্লাছ 1 4 সো নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভইড আমি কিমান পালোঁ 8 নাম্বাৰ অফ অক্টাহেড্ৰেল ভইড আমি কিমান পালোঁ 4 ঠিক আছে আৰু এটা কথা আমি যদি চাওঁ যে নাম্বাৰ অফ এটমছ ইন এ এফচিচি ইউনিট চেল যদিও আমি জানো যে ইয়াত বহুত এটম আছে বাট ইয়াৰ যদি কণ্ট্ৰিবিউশ্যনটো আমি উলিয়াওঁ টোটেল নাম্বাৰ অফ এটমছ পাৰ ইউনিট চেল যদি আমি উলিয়াওঁ যোনটো আমি ফাৰ্ষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ সেইটো আমি উলিয়াব পাৰোঁ এনেকৈ দেখিছেনে নাম্বাৰ অফ এটমছ ইন এ এফচিচি ইউনিট চেল কি হয় কৰ্নাৰৰ 8টাই কিমানকৈ কণ্ট্ৰিবিউট কৰি আছে 1/8কৈ সো 8 ইনটু 1/8 প্লাছ প্ৰত্যেকখন ফেচত থকাকেইটাই কিমানকৈ কৰি আছে হাফকৈ কৰি আছে সো 6 ইনটু হাফ তাৰমানে টোটেল নাম্বাৰ অফ এটমছ ইন এ এফচিচি ইউনিট চেল কিমান হৈ আছে 4 সো এই এফচিচি ইউনিট চেলটোৰ নাম্বাৰ অফ এটমছ কিমান আছে 4 টেট্ৰাহেড্ৰেল ভইডছ আমি কিমান পালোঁ 8 অক্টাহেড্ৰেল ভইড কিমান পালোঁ আমি 4 তো ইয়াৰ পৰা আমি কি কনক্লুজন দিব পাৰিলোঁ ইয়াৰ পৰা আমি কি কনক্লুড কৰিব পাৰিলোঁ চোৱা যে ইন জেনেৰেল আমি এটা কনক্লুজন ইয়াত আমি পালোঁ সেইটো কি হয় চোৱা যে ইন জেনেৰেল নাম্বাৰ অফ অক্টাহেড্ৰেল ভইডছ ইকুৱেল টু নাম্বাৰ অফ এটমছ পাৰ ইউনিট চেল কাৰণ আমি এফচিচি চেলত কেইটা এটম পালোঁ ইয়াত 4টা এটম পালোঁ আৰু অক্টাহেড্ৰেল ভইড আমি কিমান পালোঁ 4টা পালোঁ সো তাৰ পৰা আমি কনক্লুজন কৰিলোঁ কি যে নাম্বাৰ অফ অক্টাহেড্ৰেল ভইড ইকুৱেল টু নাম্বাৰ অফ এটমছ পাৰ ইউনিট চেল আৰু টেট্ৰাহেড্ৰেল ভইড আমি কিমান পাইছিলোঁ 8টা পালোঁ নাম্বাৰ অফ এটমছ আছিলে 4 কিন্তু টেট্ৰাহেড্ৰেল ভইডছ আমি কিমান পালোঁ 8 তো তাৰ পৰা আমি কি কনক্লুড কৰিলোঁ যে নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভইডছ ইকুৱেল টু টুৱাইচ দ্য নাম্বাৰ অফ এটমছ পাৰ ইউনিট চেল বুজি পালানে আমি নাম্বাৰ অফ এটমছ পাৰ ইউনিট চেল পালোঁ 4 নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভইড পালোঁ 8 নাম্বাৰ অফ অক্টাহেড্ৰেল ভইড পালোঁ 4 তো তাৰ পৰা আমি কি কনক্লুড কৰিলোঁ যে অক্টাহেড্ৰেল ভইড কিমান থাকিব যিমানটা এটম থাকে সিমানটা অক্টাহেড্ৰেল ভইড থাকিব আৰু যিমানটা এটম আছে তাৰ ডাবল আমাৰ কি থাকিব টেট্ৰাহেড্ৰেল ভইড থাকিব সো সেইটোৱে আমি ইয়াত কনক্লুজন দিলোঁ যে ইন জেনেৰেল নাম্বাৰ অফ অক্টাহেড্ৰেল ভইডছ ইকুৱেল টু নাম্বাৰ অফ এটমছ পাৰ ইউনিট চেল আৰু নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভইডছ ইকুৱেল টু টুৱাইচ দ্য নাম্বাৰ অফ এটমছ পাৰ ইউনিট চেল বুজি পালা নে কথাটো সো ইয়াত আমি কি শিকিলোঁ মেইন পইণ্টটো আমি কি গম পালোঁ যে এটা যিকোনো এটা ইউনিট চেলত কিমানটা অক্টাহেড্ৰেল ভইড থাকিব কিমানটা টেট্ৰাহেড্ৰেল ভইড থাকিব সেইটো কিহৰ ওপৰত ডিপেণ্ড কৰিব তাত থকা নাম্বাৰ অফ এটমছৰ ওপৰত ডিপেণ্ড কৰিব বুজি পালানে আমি মেইন পইণ্টটো পালোঁ এইটো হৈছে জাষ্ট মই তোমালোকক দেখাইছোঁ যে এই ভইচবিলাকনো ক'ত সোমাই থাকে এইটো হৈছে কনচেপ্টটো বুজি পালানে যে একচুৱেলি ক'ত সোমাই থাকে কিন্তু আমাক লাগিব কোনটো আমাক লাগিব এই থিয়ৰিটো যে নাম্বাৰ অফ অক্টাহেড্ৰেল ভইডছ ইকুৱেল টু নাম্বাৰ অফ এটমছ পাৰ ইউনিট চেল আৰু নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভইডছ ইকুৱেল টু টুৱাইচ দ্য নাম্বাৰ অফ এটমছ পাৰ ইউনিট চেল যে যিমানটা এটম থাকে সিমানটা অক্টাহেড্ৰেল ভইড আৰু যিমানটা এটম থাকে তাৰ ডাবল কি থাকিব টেট্ৰাহেড্ৰেল ভইড থাকিব বুজি পালানে সো যিকোনো এটা ক্ৰিষ্টেলত যদি কিমানটা এটমছ আছে আমি গম পাওঁ তেতিয়াহ'লে আমি তাত নাম্বাৰ অফ অক্টাহেড্ৰেল ভইড আৰু নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভইডছ আমি উলিয়াব ঠিক আছে সো তেনেকৈ ধৰণে আমি এক মিনিট দেই
সো আমি যদি আমি FCC বা CCP লেটিছৰ কাৰণে যোনটো আমি অলৰেডি দেখিলোৱেই যে টোটেল নাম্বাৰ অফ এটমছ এইখিনি হৈছে মনত ৰাখিবলগীয়া কথা কি আছে ঠিক আছে এইখিনি হৈছে মনত ৰাখিবলগীয়া কথা টোটেল নাম্বাৰ অফ এটমছ কিমান 4 নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভয়েডছ কিমান 2 × 4 8 আৰু নাম্বাৰ অফ অক্টাহেড্ৰেল ভয়েডছ কিমান 4 সিম্পল কিউবিক লেটিছ নাম্বাৰ অফ এটমছ কিমান হয় 1 নাম্বাৰ অফ অক্টাহেড্ৰেল ভয়েডছ কিমান হ'ব 1 নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভয়েডছ কিমান হ'ব 2 থিওৰি একেটাই লাগি আছে বুজি পাইছেনে যিমানটা নাম্বাৰ অফ এটমছ সিমানটা অক্টাহেড্ৰেল ভয়েডছ তাৰ ডাবল টেট্ৰাহেড্ৰেল ভয়েডছ তেনেকৈ যদি আমি BCC ক্ষেত্ৰত চাওঁ বডি চেণ্টাৰৰ ক্ষেত্ৰত টোটেল নাম্বাৰ অফ এটমছ কিমান হয় 2 নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভয়েডছ কিমান হ'ব 4 নাম্বাৰ অফ অক্টাহেড্ৰেল ভয়েডছ কিমান হ'ব 2 বুজি পালানে এই নাম্বাৰ অফ এটমছটো কেনেকৈ উলিয়াইছো এইটো আমি ফাৰ্ষ্ট ক্লাছতে দেখাই দিলোঁ ফাৰ্ষ্ট আৰু ছেকেণ্ড ক্লাছত সো এতিয়া তোমালোকে কি গম পালা যে আমি যিকোনো এটা ক্ৰিষ্টেলত যদি বা ইউনিট চেলত যদি নাম্বাৰ অফ এটমছ যদি আমি জানো তেতিয়াহ'লে তাৰ পৰা আমি টেট্ৰাহেড্ৰেল ভয়েডছ আৰু অক্টাহেড্ৰেল ভয়েডছ কিমান আছে সেই বস্তুটো আমি উলিয়াব পাৰিম ঠিক আছে থ্যাংক ইউ okay good morning student welcome to today's class today I'll be discussing some numerical problems for calculation of stoichiometry or molecular formula of a compound from the concepts of solid so before going to start the class let me explain some important points which have been discussed in the earlier classes. So in the last class we have discussed about coordination, close packing. In last two classes we have discussed about close packing, 2-dimensional, 1-dimensional, 3-dimensional. So these are some key points you have to remember. First point is coordination number. Coordination number means it is the coordination number of an atom in a crystal is defined as the number of neighboring atom that are directly in contact with that particular atom. যে এটা এটমৰ কন্টেক্টত কিমানটা এটম আছে ডাইৰেক্টলি কন্টেক্টত আছে সেইটোকে আমি কি বুলি কওঁ কোঅৰ্ডিনেশ্যন নাম্বাৰ বুলি কওঁ আৰু তাৰ ভিতৰত যদি তোমালোকে চোৱা 1-dimensional close packing the coordination number is 2 in 2-dimensional close packing you know that 2-dimensional close packing is of two types cubic and hexagonal in case of cubic it is 4 in case of hexagonal it is 6 3-dimensional close packing as you know there are three types of 3-dimensional close packing one is called AAA type one is called ABAB type and one is called ABC type in AAA type which is also known as simple cubic close packing the coordination number is 6 in case of ABAB type which is also known as ACP or hexagonal close packing the coordination number is 12 and in 3-dimensional ABC type or cubic or face centered close packing the coordination number is 12 এইকেইটা পইণ্ট তোমালোকে মনত ৰাখিব লাগিব আৰু এটা কথা খুব ইম্পৰ্টেণ্ট এই ABC টাইপটোক আমি কিউবিক জিঅমেট্ৰি বুলিও কওঁ আৰু FCC বুলিও কওঁ ঠিক আছে সো আমাক যদি ক'বাত কিউবিক ক্ৰিষ্টেল বুলি কয় তাৰমানে আমি কি বুজিম সেইটো হৈছে FCC ইউনিট চেল থাকিব তাৰ মাজত আৰু তাত ক্লোজ পেকিং কি থাকিব ABC টাইপ এটা এক্সট্ৰা কথা এতিয়া আৰু এটা খুব ইম্পৰ্টেণ্ট পইণ্ট আছে যিটোৰ পৰা আমি আজি নিউমেৰিকেলছখিনি কৰিম সেই পইণ্টটো হ'ল কি যে সাপোজ দ্য নাম্বাৰ অফ এটমছ ফৰ্মিং এ ক্লোজ পেক ষ্ট্ৰাকচাৰ ইজ n যদি নাম্বাৰ অফ এটমছ ফৰ্মিং এ ক্লোজ পেক ষ্ট্ৰাকচাৰ n হয় তেতিয়াহ'লে কিমানটা অক্টাহেড্ৰেল ভয়েড আছে আৰু কিমানটা টেট্ৰাহেড্ৰেল ভয়েড আছে সেইটো আমি উলিয়াব পাৰোঁ if the number of atoms forming a close packed structure is n the number of octahedral void equal to n তাৰমানে যিমানটা এটম আছে সিমানটা octahedral void থাকিব আৰু number of tetrahedral voids equal to twice n তাৰমানে তাৰ দুগুণ আমাৰ কি থাকিব tetrahedral voids থাকিব so যিমান number of atoms থাকে ক্ৰিষ্টেলটোত যিমান number of atom থাকে ক্ৰিষ্টেলটোত বা ইউনিট চেলটোত সিমানটা আমাৰ কি থাকিব octahedral void থাকিব আৰু তাৰ দুগুণ আমাৰ কি থাকিব tetrahedral void থাকিব বুজি পালা না কথাটো যে number of এটম যিমান থাকিব সিমানটা অক্টাহেড্ৰেল ভয়েড আৰু তাৰ ডাবল কি থাকিব আমাৰ টেট্ৰাহেড্ৰেল ভয়েড থাকিব অল্টাৰনেটিভলি ক'ব গ'লে যে নাম্বাৰ অফ এটমছ ফৰ্মিং এ ক্লোজ পেক ষ্ট্ৰাকচাৰ ইজ ইকুৱেলছ টু নাম্বাৰ অফ অক্টাহেড্ৰেল ভয়েডছ এণ্ড হাফ দ্য নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভয়েডছ সো আমি যিকোনো নিউমেৰিকেলটো উলিয়াবলগীয়া হ'ব পাৰে যে কিমানটা অক্টাহেড্ৰেল ভয়েড আছে কিমানটা টেট্ৰাহেড্ৰেল ভয়েড আছে এতিয়া সাপোজ আমাক কৈলে যে FCC লেটিছ আছে এতিয়া FCC লেটিছত যদি নাম্বাৰ অফ এটম 4টা থাকে তো তেতিয়াহ'লে তাত কি অক্টাহেড্ৰেল ভয়েড কিমান থাকিব 4টা আৰু টেট্ৰাহেড্ৰেল ভয়েড কিমান থাকিব 8টা থাকিব ঠিক আছে এতিয়া নেক্সট পইণ্টটো তোমালোকে মনত ৰাখিব লাগিব যে কিমানটা এটমে ক্ৰিষ্টেলটো ফৰ্ম কৰে কিমানটা এটমে আমি যে ইয়াত কৈছোঁ যে নাম্বাৰ অফ এটমছ ফৰ্মিং দ্য ক্ৰিষ্টেল এতিয়া প্ৰত্যেকটো বেলেগ বেলেগ ক্ৰিষ্টেলত বা বেলেগ বেলেগ ধৰণৰ ইউনিট চেলত কিমানটা এটমে ফৰ্ম কৰে বা কিমানটা এটম থাকে সেইটো আমি জানিব লাগিব যিটো আমি ফাৰ্ষ্ট ক্লাছত পঢ়ি আহিছোঁ সিম্পল কিউবিক লেটিছ যদি আমি চাওঁ সিম্পল কিউবিক ইউনিট চেল যদি আমি চাওঁ তাত আমাৰ নাম্বাৰ অফ এটমছ কিমান থাকে 1 থাকে বডি চেণ্টাৰ্ড কিউবিক লেটিছত কি থাকে নাম্বাৰ অফ এটমছ 2 থাকে
ফেচ চেণ্টাৰত কিউবিক লেডিছৰ নাম্বাৰ অফ এটমছ কেনেকৈ থাকে 4 আৰু এন চেণ্টাৰত কেনেকৈ থাকে 2 থাকে বুজি পালে না কথাটো এইকেইটা কেনেকৈ উলিয়াইছিলোঁ মনত আছেনে 8টা এটম আছিলে 8টা কৰ্নাৰত 8 × 1/8 ইকুৱেল টু আমি পাইছিলোঁ 1 পাইছিলোঁ ঠিক আছে তেনেকৈ ধৰণে ইয়াত আমি কেনেকৈ পাইছিলোঁ বডি চেণ্টাৰত 8টা এটম আছিলে কৰ্নাৰত যিটো মই ফাৰ্ষ্ট ক্লাছতে কৰাই থোৱা আছে চাই ল'বা ফাৰ্ষ্ট বা ছেকেণ্ডত 8 × 1/8 প্লাছ এটা আমাৰ ডাইৰেক্ট বডিটোত আছিলে টোটেল মিলি পেলাই কিমান হৈ গ'ল 2 আৰু ফেচ চেণ্টাৰত কেনেকৈ হয় 8টা এটম আছিলে 8টা কৰ্নাৰত 8 × 1/8 প্লাছ 6টা আছিলে ফেচত 6 × হাফ সব মিলি কিমান হ'লগৈ 4 ঠিক আছে আৰু এন চেণ্টাৰত কেনেকৈ হয় 8টা আছে 8টা কৰ্নাৰত 8 × 1/8 প্লাছ দুটা অপজিট ফেচত কি থাকিব এটম থাকিব তাহাঁতি হাফকৈ কণ্ট্ৰিবিউট কৰিব চ' এইফালে কিমান হ'লগৈ 1 + 1 2 চ' এইকেইটা আমি ফাৰ্ষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ চ' এইকেইটা তোমালোকে মনত ৰাখিব লাগিব যে চিম্পল কিউবিক চেলত নাম্বাৰ অফ এটমছ কিমান হয় এটা বডি চেণ্টাৰত কিউবিক ইউনিট চেল বা বডি চেণ্টাৰত কিউবিক লেডিছত নাম্বাৰ অফ এটমছ কিমান হয় দুটা ফেচ চেণ্টাৰত কিমান হয় 4টা আৰু এন চেণ্টাৰত কিমান থাকে দুটা ঠিক আছে এইখিনি বস্তু তোমালোকে মনত ৰাখিব লাগিব ইয়াৰ পাছত আমি কি কৰিম অ'কে চ' এতিয়া আমি কেইটামান নিউমেৰিকেল প্ৰব্লেমছ কৰিম চোৱা যে এলিমেণ্ট ছ'ডিয়াম টাংষ্টেন এণ্ড অক্সিজেন ছ'ডিয়াম ডব্লিউ মানে টাংষ্টেন এণ্ড অক্সিজেন ফৰ্মছ এ কিউবিক ক্ৰিষ্টেল এটা কিউবিক ক্ৰিষ্টেল ফৰ্ম কৰিছে ইন এন ইউনিট চেল দ্য কৰ্নাৰ্ছ আৰ অকুপাইড বাই ছ'ডিয়াম এটমছ দ্য চেণ্টাৰ ইজ অকুপাইড বাই টাংষ্টেন এটমছ এণ্ড দ্য ফেচ চেণ্টাৰ্ছ আৰ অকুপাইড বাই অক্সিজেন এটমছ ফাইণ্ড দ্য মলিকুলাৰ ষ্ট্ৰাকচাৰ অফ দ্য কম্পাউণ্ড আমি কেনেকৈ কৰিম আমাক কি ক'লে যে এলিমেণ্ট কি আছে ছ'ডিয়াম টাংষ্টেন আৰু অক্সিজেন এই তিনিটা এলিমেণ্ট লগ লাগি পেলাই এটা ক্ৰিষ্টেল ফৰ্ম কৰিছে আৰু ক'ত কি আছে কৰ্নাৰত যিবিলাক এটম আছে যদি আমি চাওঁ কিউবিক জেমেট্ৰিটো কেনেকুৱা হয় এনেকুৱা হ'বনে কিউবিক জেমেট্ৰিটো আমাৰ কেনেকুৱা হ'ব এনেকুৱা হ'ব যদি আমি ৰাফলি আকো ঠিক আছে এতিয়া আমাক কৈছে যে ছ'ডিয়ামবিলাক কৰ্নাৰত আছে কৰ্নাৰ কেইটা আছে আমাৰ এটা কিউবত কৰ্নাৰ কেইটা থাকে 8টা কৰ্নাৰ থাকে তো তেতিয়াহ'লে এটম কেইটা হ'ব 8টাই হ'ব এটম কেইটা হ'ব আমাৰ 8টা হ'ব ঠিক আছে তো এতিয়া আৰু লগতে কি কৈছে যে ছ'ডিয়াম এটমছবিলাক কৰ্নাৰ থাকে তাৰমানে এই কৰ্নাৰ এটমবিলাক কি এইবিলাক ছ'ডিয়াম এইবিলাক আমাৰ কি হয় ছ'ডিয়াম নেক্সট ক'লে দ্য কৰ্নাৰ্ছ অকুপাইড বাই ছ'ডিয়াম এটম দ্য চেণ্টাৰ ইজ অকুপাইড বাই টাংষ্টেন এটমছ তাৰমানে ইয়াৰ বডিতে এটা চেণ্টাৰ আছে এইটো কি এটম আমাৰ টাংষ্টেন চেণ্টাৰ এটা এক্সট্ৰা আছে সেইটোক আমি কি বুলি কৈছোঁ টাংষ্টেন চেণ্টাৰ ইজ অকুপাইড বাই টাংষ্টেন এটমছ এণ্ড দ্য ফেচ চেণ্টাৰ্ছ আৰ অকুপাইড বাই অক্সিজেন এটমছ ফেচ চেণ্টাৰবিলাক আছে প্ৰত্যেকখন ফেচত এটা আছে ইয়াত এটা আছে ইয়াত এটা আছে ইয়াত এটা আছে ইয়াত এটা আছে সন্মুখৰ ফেচখনত এটা আছে আৰু এটা বেক চাইডৰ ফেচখনত এটা আছে চ' 6টা আমাৰ ফেচত আছে সেইকেইটা আমাৰ কি হয় অক্সিজেন এটম আছে ঠিক আছে আমাৰ ৰাফলি ডায়েগ্ৰাম আঁকিছোঁ চ' আমি এতিয়া মলিকুলটোৰ ফৰ্মুলা উলিয়াব লাগে ঠিক আছে এইটো ইয়াত আঁকিবলৈ অকণ দিগদাৰ হৈছে বস্তুটো সৰু কাৰণে কাৰণ এটমছবিলাক 3 ডাইমেনশ্যনেলি আঁকিবলৈ দিগদাৰ তোমালোকে নিজে ইমাজিন কৰিব পাৰিবা যে কৰ্নাৰ্ছবিলাক ছ'ডিয়াম আছে চেণ্টাৰটো টাংষ্টেন আছে আৰু প্ৰত্যেকখন ফেচত এটা কিউবৰ 3 ডাইমেনশ্যনেলি ইমাজিন কৰা এটা কিউবৰ কেইখন ফেচ থাকে 6খন তো 6খন ফেচত কি হ'ব 6টা আমাৰ কি আছে এটম আছে এইকেইটা অক্সিজেন আৰু চেণ্টাৰ টাংষ্টেন তেতিয়াহ'লে আমি কেনেকৈ কৰিব লাগিব যে নাম্বাৰ অফ ছ'ডিয়াম এটমছ কেইটা হ'ব নাম্বাৰ অফ ছ'ডিয়াম এটমছ কেইটা হ'ব ইকুৱেল টু আমাৰ কৰ্নাৰ কেইটা আছে 8টা আছে চ' 8 × 1/8 কাৰণ আমি জানো যে এটা এটমে কিমানকৈ কণ্ট্ৰিবিউট কৰে এটা চেণ্টাৰৰ প্ৰতি 1/8কৈ কণ্ট্ৰিবিউট কৰে সেইটো মই প্ৰথম ক্লাছতে বুজাই থোৱা আছে তো তেতিয়াহ'লে ছ'ডিয়াম এটম আমাৰ কেইটা হ'ব এটা ইউনিট চেলত এটা হ'ব নাম্বাৰ অফ টাংষ্টেন এটম টাংষ্টেনটো ক'ত আছে চেণ্টাৰত আছে নাম্বাৰ অফ টাংষ্টেন এটমছ কি হ'ব কিমান চেণ্টাৰত এটাই আছে তো এইটো কি হ'ব চেণ্টাৰ ঠিক আছে তাৰপিছত আহিলে নাম্বাৰ অফ চেণ্টাৰটো এটাই আছে তো এটা নাম্বাৰ অফ অক্সিজেন এটমছ অক্সিজেন কেইটা হ'ব অক্সিজেন আছে ফেচত ফেচ কেইখন আছে 6খন ফেচ আছে ইনটু এখন ফেচত থকা এটমটোৱে কণ্ট্ৰিবিউট কিমানকৈ কৰে আমাৰ হাফকৈ কৰে চ' যদি হাফকৈ কৰে
তেতিয়াহ'লে কি হ'ব 6 ইনটু হাফ মানে কি হ'ব 3 ওকে সো তেতিয়াহ'লে আমাৰ মলিকুলাৰ তাৰমানে আমাৰ এটা ইউনিট সেলত সোডিয়াম কেইটা আছে ইউনিট সেল মানে কি স্মলেষ্ট ইউনিটটোত সোডিয়াম কিমান আছে এটা টাংস্টান আছে এটা আৰু অক্সিজেন আছে তিনটা তেতিয়াহ'লে মলিকুলাৰ ফৰ্মুলা অফ দ্য কম্পাউণ্ড কি হ'ব মলিকুলাৰ ফৰ্মুলা of the compound molecular formula of the compound is কি হ'ব Na আছে এটা sodium W আৰু কি হ'ব O3 NaWO3 বুজি পালানে NaWO3 ঠিক আছে এইটো হৈছে আমাৰ মলিকুলাৰ ফৰ্মুলা সো এনেকৈ আমি উলিয়াব লাগিব বুজি পালানে নেক্সট আমি এটা বেলেগ এটা নিউমেৰিকেল কৰোঁ ওকে সো এডুকেশ্যন চোৱা এলিমেণ্ট A and B forms a cubic crystal in a unit cell. In an unit cell. The corners are occupied by B atoms and the center of the cell is occupied by A atoms. Find the molecular formula of the compound. কি ক'লে যে A আৰু B এ cubic crystal ফৰ্ম কৰিছে the corners are occupied by B atoms and the center of the cell is occupied by A atoms. ঠিক আছে কৰ্নাৰটো বি এটম আছে আৰু চেণ্টাৰত কি আছে এ এটম আছে তেতিয়াহ'লে ইয়াৰ কাৰণে আমাৰ কি হ'ব এতিয়া কি হ'ব চোৱা যে প্ৰথম আমি উলিয়াও নাম্বাৰ অফ বি এটমছ কিমান হ'ব বি ক'ত আছে কৰ্নাৰত আছে ঠিক আছে কৰ্নাৰত কেইটা এটম থাকে 8টা এটা এটমে কিমানকৈ কণ্ট্ৰিবিউট কৰে এটা ইউনিট চলিলে 1/8 কে সো কিমান আছে বি এটা আছে নাম্বাৰ অফ এ এটমছ এইটো ক'ত আছে চেণ্টাৰত এটা ইউনিট চেলত চেণ্টাৰ কেইটা থাকে এটাই থাকে সো এ এটমছ কিমান আছে তেতিয়াহ'লে 1 আছে তেতিয়াহ'লে এ আৰু বি ৰেচিঅ' কি হ'ব H/B = কি হ'ব 1:1 হ'বনে তাৰমানে আমাৰ মলিকুলাৰ ফৰ্মুলা অফ দ্য কম্পাউণ্ড কি হ'ব মলিকুলাৰ formula of the compound কি হ'ব formula of the compound molecular formula of the compound equal to কি হ'ব simple AB ঠিক আছে A ও এটা আছে B ও এটা আছে সো ফৰ্মুলাটো কি হ'ব আমাৰ AB ঠিক আছে পাৰিবা একদম সিম্পল ওকে এটো সো atoms of element B form SCP lattice and those of element A occupy 2/3 of the tetrahedral voids. What is the formula of the compound formed by element A and B? কি ক'লে যে এলিমেন্ট বি এ SCP টো ফৰ্ম কৰিছে মানে কি বুজিছো আমি যে যেটো হেক্সাগোনাল ক্লোজ পেকিং ষ্ট্ৰাকচাৰ আছে যেটো কিউবটোৰ ষ্ট্ৰাকচাৰ আছে সেই ষ্ট্ৰাকচাৰটো কোনে ফৰ্ম কৰিছে এলিমেন্ট বি এ ফৰ্ম কৰিছে এলিমেন্ট বি এ কি ফৰ্ম কৰিছে গোটেই ক্ৰিষ্টেলটো ফৰ্ম কৰিছে তাৰমানে আমি কি বুজিম যে গোটেই টোটাল তাৰমানে গোটেই ক্ৰিষ্টেলটো কোনে ফৰ্ম কৰিছে ক্ৰিষ্টেলটোত থকা মেইন কনষ্টিটুৱেন্ট এটম কি বি বুজি পালানে আমি যে ক্ৰিষ্টেল এটাত যে সেই লেটিছ পইণ্টবিলাক যে চাওঁ তাৰ যিবোৰ কৰ্নাৰত যিবোৰ পইণ্ট আছে গোটেই কৰ্নাৰবিলাকত যিমানবিলাক পইণ্ট আছে সেই গোটেই পইণ্টবিলাক কি হয় আমাৰ বি এ অকুপাই কৰি আছে অকল বি এছ এ ক'ত আছে এ অকুপাইজ 2/3 অফ দ্য টেট্ৰাহেড্ৰেল ভইডছ এইটো ক'ত আছে ভইডৰ ভিতৰত সোমাই আছে কোনটো ভইডৰ ভিতৰত সোমাই আছে যিবোৰ আমাৰ টেট্ৰাহেড্ৰেল ভইড আছে সেই টেট্ৰাহেড্ৰেল ভইডবিলাকত আমাৰ কি সোমাই আছে এ সোমাই আছে কিন্তু গোটেইবিলাক টেট্ৰাহেড্ৰেল ভইডত নাই কিমানবিলাক টেট্ৰাহেড্ৰেল ভইড অকুপাই কৰি আছে 2/3 অফ দ্য টেট্ৰাহেড্ৰেল ভইড অকুপাই কৰি আছে বুজি পাইছা কথাটো গোটেইবিলাক টেট্ৰাহেড্ৰেল ভইড অকুপাই কৰি থকা নাই আমাৰ 2/3 অফ টেট্ৰাহেড্ৰেল ভইড আমাৰ অকুপাই কৰি আছে ঠিক আছে সো এইটো আমি কেনেকৈ কৰিম চোৱা The closed pack structure is formed by B. The closed pack structure is formed by B. B a form কৰিছে তেতিয়াহ'লে number of octahedral voids কিমান হ'ব number of octahedral voids কিমান হ'ব আমি কি জানিছিলো যে number of octahedral voids equals to number of atoms forming the crystal বা forming the closed pack structure
হয়নে এটা ক্লোজ পেক স্ট্ৰাকচাৰ কোনে ফৰ্ম কৰিছে বি এ তেতিয়াহ'লে নাম্বাৰ অফ অক্টাহেড্ৰেল ভয়েডছ কিমান হ'ব ইট ইজ ইকুৱেল টু নাম্বাৰ অফ এলিমেণ্টছ অফ বি নাম্বাৰ অফ এলিমেণ্টছ অফ বি যে বি যিমানটা আছে সিমানটা আমাৰ কি হ'ব অক্টাহেড্ৰেল ভয়েড হ'ব বুজি পালা না কথাটো টেট্ৰাহেড্ৰেল ভয়েড কিমানটা থাকিব টেট্ৰাহেড্ৰেল ভয়েড কিমানটা থাকিব নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভয়েডছ কি পাইছিলোঁ আমি যিমানটা এটম থাকে সিমানটা অক্টাহেড্ৰেল ভয়েড থাকে আৰু তাৰ দুগুণ কি থাকে টেট্ৰাহেড্ৰেল ভয়েড থাকে চ' 2 ইনটু নাম্বাৰ অফ এলিমেণ্টছ অফ বি তাৰমানে যিমান বি আছে সিমানটা অক্টাহেড্ৰেল ভয়েড আছে আৰু তাৰ ডাবল কি আছে আমাৰ টেট্ৰাহেড্ৰেল ভয়েড আছে বুজি পালা না কথাটো এতিয়া এ কিমান আছে এ কিমান আছে 2/3 অফ দ্য টেট্ৰাহেড্ৰেল ভয়েডছ আছে ঠিক আছে চ' কিমান আছে নাম্বাৰ অফ এ কিমান আছে নাম্বাৰ অফ এ প্ৰেজেণ্ট ইকুৱেল টু 2/3 অফ টেট্ৰাহেড্ৰেল ভয়েডছ নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভয়েডছ গোটেইখিনি টেট্ৰাহেড্ৰেল ভয়েডছত নাই এইটোৱে গোটেইখিনি টেট্ৰাহেড্ৰেল ভয়েডছ অকুপাই কৰি থকা নাই কিমান অকুপাই কৰি আছে তাৰ 2/3 অকুপাই কৰি আছে আকৌ নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভয়েডছ মানে কি আছিলে নাম্বাৰ অফ এলিমেণ্টছ অফ বি বুজি পালানে চ' 2/3 অফ নাম্বাৰ অফ এলিমেণ্টছ অফ 2/3 অফ number of tetrahedral voids kiman twice the number of elements b 2/3 of 2 into number of elements of b elements of b kan number of tetrahedral voids to ki hoy etu likha ase number of tetrahedral voids equal to 2 into number of elements of b just moi yat put koi disu so number of tetrahedral void orthat ki likhisu 2 into number of elements of b titiya hole a is to b ki hobo a is to b কি হ'ব a is to b কি হ'ব যে যদি b এটা থাকে b যেতিয়া এটা থাকিব a কেটা থাকিব 2/3 of twice the number of b হ'বনে তাৰমানে কি হ'ব 2/3 of twice the number of b তাৰমানে বি যদি এটা থাকে তেতিয়াহ'লে এ কিমান থাকিব তাৰ ডাবলৰ 2/3 থাকিব কথাটো বুজি পালানে এ বি যদি এটা থাকে এ কেটা থাকিব এ যেটো টেট্ৰাহেড্ৰেল ভয়েডছ আছে সো বি এটা থাকে টেট্ৰাহেড্ৰেল ভয়েডছ কেটা থাকিব দুটা থাকিব কিন্তু গোটেইখিনি নাই সেই গোটেই টেট্ৰাহেড্ৰেল ভয়েডছখিনি অকুপাই কৰি থকা এটা কি কৈছে 2/3 অকুপাই কৰিছে সো 2/3 into 2 is to 1 তাৰমানে আমাৰ কিমান হ'ব এফালে হ'ব 4/3 is to 1 ঠিক আছে 4/3 is to 1 দুইটাকে যদি 3 এটাই মাল্টিপ্লাই কৰি দিয়া কি হ'ব দুটা হেৰিকে যদি 3 এটাই মাল্টিপ্লাই কৰি দিয়া এফালে 4/3 3 এ মাল্টিপ্লাই কৰিলে কি থাকিব 4 আৰু এফালে কি থাকিব 1 of 3 এ মাল্টিপ্লাই কৰিলে 3 সো এটো কি হ'ব এইটো ৰেশিওটো a is to b equal to 4 is to 3 so the molecular formula is a কিমান আছে 4 b কিমান আছে 3 so molecular formula কিমান হ'ব a4 b3 বুজি পালানে বা কথাটো a4 b3 হ'ব okay so next education soa the ferric oxide crystallizes in a HCP array of oxide ion ferric oxide crystallizes in a HCP arrays of oxide ion তাৰমানে hexagonal close picking আছে আৰু hexagonal close picker যিবোৰ array আছে হাৰি আছে সেই হাৰিবিলাক কোনে অকুপাই কৰিছে oxide ion তাৰমানে গোটেই ষ্ট্ৰাকচাৰটো কোনে ফৰ্ম কৰি আছে O2 নেগেটিভ আয়ন বিলাকে ফৰ্ম কৰি আছে
ঠিক আছে গোটেই যেটো ক্লোজ পেক ষ্ট্ৰাকচাৰ সেই ক্লোজ পেকৰ যিবিলাক এটম বিলাক যে আছে ক্লোজলি পেকড হৈ থকা যিবিলাক এটম আমি দেখিছিলো সেট বিলাকত সেই যিবোৰ ৰাউণ্ড ৰাউণ্ড স্ফিয়াৰ আমি দেখিছিলো সেই গোটেই স্ফিয়াৰবোৰ কি আছে অক্সাইড আয়নাইজ with 2 out of every 3 octahedral voids occupied by ferric ion তো গোটেই ক্লোজলি পেক ষ্ট্ৰাকচাৰটো কোনে ফৰ্ম কৰি আছে অক্সাইড আয়নে ফৰ্ম কৰি আছে তাৰমানে যিবিলাক আমাৰ স্ফিয়াৰ আছিলে সেইবিলাক কিহৰ হয় অক্সাইড আয়নৰ আৰু ফেৰিক আয়ন বিলাক ক'ত আছে উইথ 2 আউট অফ 3 এভৰি 3 অক্টাহেড্ৰেল ভয়েডছ তাৰমানে কিমান লৈ আছে যে 2/3 অফ অক্টাহেড্ৰেল ভয়েডছ কোনে লৈ আছে আমাৰ ফেৰিক আয়ন বিলাকে লৈ আছে তেতিয়াহ'লে আমাৰ ষ্ট্ৰাকচাৰটো কি হ'ব বুজি পালানে কথাটো যে হেক্সাগোনাল ক্লোজ পেক ষ্ট্ৰাকচাৰটো কোনে ফৰ্ম কৰিছে অক্সাইড আয়নে ফৰ্ম কৰিছে আৰু তাৰ ভিতৰত ফেৰিক আয়ন বিলাকে কি কৰিছে 2/3 অফ দা টেট্ৰাহেড্ৰেল ভয়েডছ সিহঁতি অকুপাই কৰি আছে সো কি হ'ব দা এচিপি দা ক্লোজ পেক ষ্ট্ৰাকচাৰ the close pack structure is formed by কোনে কৰিছে O2 minus n oxide ion লাগে কৰিছে O2 minus n লাগে কৰিছে ঠিক আছে ওকে তেতিয়াহ'লে number of octahedral তাৰমানে ক্লোজ পেকিং ষ্ট্ৰাকচাৰটো কোনে কৰিছে অক্সাইড আয়নে কৰিছে তো নাম্বাৰ অফ অক্টাহেড্ৰেল ভয়েডছ তেতিয়াহ'লে কি হ'ব নাম্বাৰ অফ অক্টাহেড্ৰেল ভয়েড কেইটা থাকে যিমানটা এটম থাকে ক্লোজ পেকটোৰ সিমানটা অক্টাহেড্ৰেল ভয়েড থাকে নাই সো ক্লোজ পেকটো কোনে ফৰ্ম কৰিছে অক্সাইডে ফৰ্ম কৰিছে সো যিমানটা অক্সাইড আয়ন থাকিব সিমানটা আমাৰ কি হ'ব যিমানটা O2 মাইনাছ আয়ন থাকিব সিমানটা আমাৰ কি থাকিব অক্টাহেড্ৰেল ভয়েড থাকিব ঠিক আছে টেট্ৰাহেড্ৰেল ভয়েড কিমান থাকিব নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভয়েড কিমান থাকিব এইটো আমাৰ দৰকাৰ নাই তথাপি উলিয়াই লৈছো নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভয়েড কিমান থাকিব কাৰণ টেট্ৰাহেড্ৰেল ভয়েডত একো বস্তু নাই ইয়াত অক্টাহেড্ৰেল আছে তথাপি আমি উলিয়াই লৈছো 2 ইনটু নাম্বাৰ অফ O2 মাইনাছ n যিমানটা অক্সাইড আছে তাৰ ডাবল কি থাকিব আমাৰ টেট্ৰাহেড্ৰেল ভয়েড থাকিব এতিয়া ফেৰিক আয়ন কিমান আছে নাম্বাৰ অফ ফেৰিক আয়ন নাম্বাৰ অফ ফেৰিক আয়ন কিমান আছে ফেৰিক আয়ন বিলাকে কিবা ক'ত সোমাই আছে হি 2/3 অফ অক্টাহেড্ৰেল ভয়েড অকুপাই কৰি আছে ঠিক আছে সো 2/3 অফ অক্টাহেড্ৰেল ভয়েড আৰু অক্টাহেড্ৰেল মানে কি নাম্বাৰ অফ বা এইটো আমি এনেকৈ লিখিছো 2/3 অফ অক্টাহেড্ৰেল ভয়েডছ 2/3 অফ অক্টাহেড্ৰেল ভয়েডছ আর 2/3 of octahedral voids মানে কিমান 2/3 of oxide 2/3 of oxide কারণ আমাৰ octahedral void তো কিমান যিমানটা অক্সাইড আয়ন আছে কিমানটা octahedral void নাই জানো সো তাৰ ভিতৰত 2/3 of কি কৰি আছে কি সো ফেৰিক আয়ন কিমান থাকিব 2/3 of oxide আয়ন তাৰমানে অক্সাইড আয়ন যিমানটা থাকিব তাৰ 2/3 কিমান থাকিব ফেৰিক আয়ন থাকিব বুজি পালানে তেতিয়াহ'লে এতিয়া যদি মই ফেৰিক আয়ন ইজ টু অক্সাইড আয়ন উলিয়াও কি হ'ব সাপোজ অক্সাইড আয়ন আছে এটা ফেৰিক আয়ন কেইটা থাকিব এটা থকাৰ লগে অক্টাহেড্ৰেল ভয়েড কিমান হ'ব এটা হ'ব আৰু তাৰ কিমান হ'ব 2/3 অকুপাই কৰি থাকিব নাই সো 2/3 অফ দিছ সো ইয়াত আমি কি কৰিছো নাম্বাৰ অফ ফেৰিক আয়ন কিমান থাকিব 2/3 অফ অক্সাইড আয়ন যদি অক্সাইড আয়ন 1 হয় তেতিয়াহ'লে ফেৰিক আয়ন কিমান হ'ব 2/3 হ'ব 2/3 অফ 1 ঠিক আছে 2/3 অফ 1 টো আমি জাস্ট 2/3 লিখিলে হ'ব 1 টো লিখিলে হ'ব সো আমি লিখি দিছো যে নাম্বাৰ অফ ফেৰিক আয়ন ইকুৱেল টু 2/3 অফ অক্সাইড আয়ন সো অক্সাইড আয়ন যদি এটা থাকে ফেৰিক আয়ন কেইটা থাকিব 2/3 থাকিব তো তাৰমানে ৰেচিঅ'টো কি হ'ব Fe3 পজিটিভ ইজ টু O2 মাইনাছ ৰেচিঅ'টো কি হ'ব 2:3 হ'ব না কেনেকৈ হ'ব গম পাইছা আৰু চিম্পল মেথমেটিক্স 2:3 হ'ব সো আমাৰ ফৰ্মুলাটো কি হ'ব ফৰ্মুলাটো কি হ'ব Fe2O3 হ'ব না এইটো হৈ যাব আমাৰ ফৰ্মুলাটো Fe2O3 বুজি পালা okay so next question to soa a compound form hexagonal close packed structure a compound forms hexagonal close packed structure কি ফর্ম করে hexagonal close packed structure form what is the total number of voids in 0.5 mole of it
in 0.5 mole of it. 0.5 mole of it. ঠিক আছে? What is the total number of voids in 0.5 mole of it? How many of these are tetrahedral voids? আমাক কি ক'লে যে a compound forms hexagonal close packed structure. What is the total number of voids in 0.5 mole of it? যে এটা কম্পাউণ্ডত হেক্সাগোনাল ক্লোজ পেক ষ্ট্ৰাকচাৰ ফৰ্ম কৰিছে, সেই হেক্সাগোনাল ক্লোজ পেক ষ্ট্ৰাকচাৰটোৰ 0.5 মলত কিমানটা টেট্ৰাহেড্ৰেল ভইড আছে, কিমানটা ভইড আছে প্ৰথম, আৰু সেই ভইডবিলাকৰ মাজত কিমানটা টেট্ৰাহেড্ৰেল ভইড আছে আমি উলিয়াব লাগিব। ঠিক আছে, এতিয়া কেনেকৈ কৰিম? প্ৰথম কথাটো হ'ল কি যে টোটেল নাম্বাৰ অফ ক্লোজ পেকড পাৰ্টিকলছ কিমান আছে সেইটো আমি উলিয়াই ল'ব লাগিব। যে আমাক কৈছে 0.5 মলত কিমানটা ভইডছ আছে, তাৰ কাৰণে আমি কি কৰিব লাগিব যে 0.5 মলত কিমানটা প্ৰথম নাম্বাৰ অফ পাৰ্টিকলছ আছে আমি উলিয়াই ল'ব লাগিব। ঠিক আছে, চ' টোটেল নাম্বাৰ অফ এটমছ, টোটেল নাম্বাৰ অফ particles, total number of particles forming HCP, HCP মানে কি hexagonal close packed structure is equal to বা in 0.5 mole, in 0.5 mole of the compound equal to যে কিমানটা পাৰ্টিকলছ আছে 0.5 মল, 0.5 মলত কিমানটা পাৰ্টিকলছ আছে কেনেকৈ উলিয়াম? 1 মলত কেইটা থাকে? 1 মলত থাকে 6.022 ইনটু 10 টু দি পাৱাৰ 23 টান থাকে জানো? 6.022 ইনটু 10 টু দি পাৱাৰ 23 টান থাকে জানো? চ' 0.5 মলত কিমান থাকিব? 3.011 ইনটু 10 টু দি পাৱাৰ 23। ঠিক আছে, চ' ইমানটো এটম থাকিব। ঠিক আছে, এইটো ওলালে আমাৰ কি টোটেল নাম্বাৰ অফ পাৰ্টিকলছ। এতিয়া আমি উলিয়াব লাগে যে ভইডছ কিমান আছে। এতিয়া ইয়াৰ ভিতৰত নাম্বাৰ অফ অক্টাহেড্ৰেল ভইডছ কিমান হ'ব? নাম্বাৰ অফ অক্টাহেড্ৰেল ভইডছ কিমান হ'ব? যিমানটা এটম আছে সিমানটা অক্টাহেড্ৰেল ভইডছ নহ'ব জানো? চ' অক্টাহেড্ৰেল ভইডছ কিমান হ'ব? 3.011 ইনটু 10 টু দি পাৱাৰ 23 টা কি হ'ব? অক্টাহেড্ৰেল ভইডছ হ'ব। টেট্ৰাহেড্ৰেল ভইডছ কিমান হ'ব? নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভইডছ কিমান হ'ব? নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভইডছ কিমান হ'ব? টুৱাইচ দ্য নাম্বাৰ অফ অক্টাহেড্ৰেল ভইড, হয়নে? চ' 2 ইনটু 3.011 ইনটু 10 টু দি পাৱাৰ 23 দেট ইজ ইকুৱেল টু কি হ'ব? 6.022 ইনটু 10 টু দি পাৱাৰ 23। ইমানটো কি হ'ব? আমাৰ টেট্ৰাহেড্ৰেল ভইডছ হ'ব। ঠিক আছে, ইমানটো আমাৰ কি হ'ব? টেট্ৰাহেড্ৰেল ভইডছ হ'ব। বুজি পালানে কথাটো? চ' এতিয়া আমি অক্টাহেড্ৰেল ভইড কিমান আছিলে আৰু টেট্ৰাহেড্ৰেল ভইড কিমান আছিলে দুইটা গম পাই গ'লোঁ। এতিয়া আমাৰ ক্লাছত আৰু এটা কথা সুধিছিলে যে টোটেল নাম্বাৰ অফ ভইডছ কিমান হ'ব। চ' টোটেল নাম্বাৰ অফ ভইডছ কিমান হ'ব? টোটেল নাম্বাৰ অফ ভইডছ ইকুৱেল টু কি হ'ব? টেট্ৰাহেড্ৰেল আমি কিমান পালোঁ? অক্টাহেড্ৰেল কিমান পাইছিলোঁ? 3.011 ইনটু 10 টু দি পাৱাৰ 23 প্লাছ টেট্ৰাহেড্ৰেল কিমান পালোঁ? 6.022 ইনটু 10 টু দি পাৱাৰ 23। দুইটা যদি প্লাছ কৰি দিয়া কিমান হ'ব? এইটো উলিয়াই পেলাবা। এইটো যদি কেলকুলেট কৰা তেতিয়াহ'লে তোমালোকে দেখিবা এইটো হ'ব 9.033 ইনটু 10 টু দি পাৱাৰ 23। চ' আনচাৰটো পালোঁ না আমি যে টোটেল নাম্বাৰ অফ ভইডছ কিমান হ'ব? 9.033 ইনটু 10 টু দি পাৱাৰ 23 টোটেল নাম্বাৰ অফ ভইডছ থাকিব। আৰু তাৰ ভিতৰতে টেট্ৰাহেড্ৰেল ভইডছ কিমান হ'ব? তাৰ ভিতৰত টেট্ৰাহেড্ৰেল ভইডছ হৈ যাব 6.022 ইনটু 10 টু দি পাৱাৰ 23টা আমাৰ টেট্ৰাহেড্ৰেল ভইডছ হ'ব। বুজি পালানে? চ' এইটোৱে হৈছে আমাৰ কুৱেশ্যন। ঠিক আছে, চ' ইয়াতে মই এটা হোমৱৰ্ক দিম, তোমালোকে নিজে দুটামান ট্ৰাই কৰি চাবা, তেতিয়াহ'লে এনেকুৱা ধৰণৰ টাইপৰ নিউমেৰিকেল তোমালোকে যেতিয়াহে কৰিব পাৰিবা। আৰু খুব ইম্পৰ্টেণ্ট টাইপ অফ নিউমেৰিকেল হয়, এনেকুৱা নিউমেৰিকেল খুব আহে পৰীক্ষাত, আৰু অকল আমাৰ বৰ্ডৰ এক্সামতে নহয়, এণ্ট্ৰেঞ্চ এক্সামবিলাকতো এনেকুৱা ধৰণৰ নিউমেৰিকেলছবিলাক আমাৰ আহি থাকে। ঠিক আছে, থেংক ইউ।